ওম অক্ষয় অমৰ অবিনাশ ৰক্ষকৰ এই মন্ত্ৰটোৰ নাম হ'ল হাত বোদা। এই মন্ত্ৰটো 7 বাৰ পৰি বুকত ফুক মাৰিব। আপোনালোকে দিন ৰাতি বুলি প্ৰশ্ন নাই, যিকোনো জেগাত যাব পাৰে। কোনো দেৱ দেৱতা, ভূত পিশাচ, ডাইনী যোগিনী কোনো বস্তুৱে একো কৰিব নোৱাৰে। বুজি পাইছে? এইটো মন্ত্ৰৰ নাম হয় হাত বোদা। এই হাত বোদা মন্ত্ৰটো যদি 7 বাৰ পৰে, নিজৰ বুকত ফুক মাৰি লয়, দেৱ দেৱতা, বান যাদু, লেতেৰা চেতেৰা তাৰমানে একো কৰিবই নোৱাৰে বা একো লগাবই নোৱাৰে 24 ঘণ্টা সময়। মন্ত্ৰটো আকৌ এবাৰ পঢ়ি দি আছোঁ। এই মন্ত্ৰটো হ'ল হাত বোদা। ওম অক্ষয় অমৰ অবিনাশ ৰক্ষকৰ এই মন্ত্ৰটোৰ নাম হাত বোদা। এই মন্ত্ৰটো ভালকৈ মুখস্থ কৰি ল'ব। বহু মানুহৰ উপকাৰ হ'ব। কিছুমান মানুহ আছে দিন ৰাতি ভয় ভয়, ক'ৰবাত গ'লে ভয়, ক'ৰবাত গাছত ঠানি এটা ভাঙিবলৈ ভয়, বিচনাত বাগত দি থাকিলেও ভয়, খালী ভয়ে লাগে, চক খাই উঠে। গতিকে এইটো এটা সৰু মন্ত্ৰ। এই মন্ত্ৰটো মুখস্থ কৰি ল'ব। 7 বাৰ পৰি নিজৰ বুকত ফুক মাৰি দিব, 3টা ফুক। তেতিয়াহ'লে চক খোৱা, ভয় লগা চব কাহাৰা হৈ যাব। দেৱ দেৱতা, বান যাদু এইবিলাক কায়ো লগাব নোৱাৰে। বুজি পাইছে? এইটো 24 ঘণ্টাৰ কাৰণে। আৰু এবাৰ যদি কৰিলে আৰু 24 ঘণ্টা। গতিকে যদি নিজে কৰি নিজে কৰে, নিজৰ বুকত ফুক মাৰি হৈ যাব। আৰু যদি আপুনি নিজে পঢ়ি কাৰোবাক যদি আৰু বুকত ফুক মাৰি দিয়ে, তথাপিতো হৈ যাব। দেচোন মই পঢ়িম, আনৰ বুকত 3টা ফুক মাৰি দিম 7 বাৰ পৰি। এই মন্ত্ৰটোৰ নাম হ'ল হাত বোদা। বুজি পাইছে না নাই? গতিকে এইটো মন্ত্ৰ ডেঞ্জাৰ। আপোনালোকে ভালকৈ মুখস্থ কৰি ল'ব, নিজৰ বুকত ফুক মাৰি ল'ব। দেৱ দেৱতা, ভূত পিশাচ, ডাইনী যোগিনী একো এটা লোম তেৰা কৰিব নোৱাৰে। এইটো হ'ল 24 ঘণ্টাৰ কাৰণে। নিজে কৰি ল'ব। আৰু যদি কাৰোবাক আপুনি পঢ়ি পেলাই ফুক মাৰি দিয়ে, তথাপিতো হৈ যাব দেই। গতিকে মই কৈ আছোঁ, আসাম ইণ্ডিয়া, কামৰূপ ডিষ্ট্ৰিক্ট, ছয়গাঁও। আসাম ইণ্ডিয়া, কামৰূপ ডিষ্ট্ৰিক্ট, ছয়গাঁও। ই হ'ল কলা যাদু। এইটো মন্ত্ৰ ডেঞ্জাৰ। এইটো মানুহৰ উপকাৰ কৰিব পাৰি, নিজেও কৰিব পাৰি। আনৰ বুকত ফুক মাৰি দিলে আনৰো শৰীৰটো বন্ধ হৈ যাব। সম্পূৰ্ণ শৰীৰ বন্ধ। দেৱ দেৱতা, জিন পৰি একো এটা লোম তেৰা কৰিব নোৱাৰে। নিজে কৰি ল'লে হ'ল। আৰু আনৰো যদি বুকত যদি 7 বাৰ পৰি 3টা ফুক মাৰি দিয়ে, সিহঁতৰো বন্ধ হৈ যাব। গতিকে এইটো 24 ঘণ্টা সময়, এইটো দীঘলীয়া সময় নহয় দেই। মন্ত্ৰটো বেছি ডাঙৰ নহয়, সৰু। ওম অক্ষয় অমৰ অবিনাশ ৰক্ষকৰ। আৰু এবাৰ কৈ আছোঁ, ওম অক্ষয় অমৰ অবিনাশ ৰক্ষকৰ। দে আজি এৰিলোঁ। মোৰ নাম্বাৰটো যদি আপোনালোকে বুজি নাপায়, এই ভিডিঅ'টো চাব আৰু ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব, পাৰিলে এটা লাহেকৈ এটা লাইক কৰি দিব। আৰু পাৰিলে 2-4জনক শ্বেয়াৰ কৰি দিব দেই। আৰু কিমান কম, এইখিনিতে সমাপ্ত। মোৰ ভিডিঅ'টো একদম ছুটি।